প্ৰকৃতিৰ ৰম্যভূমি অসমৰ প্ৰাণ সঞ্চাৰকাৰী মহানদী ব্ৰহ্মপুত্ৰই অসমীৰ বুকু উৰ্বৰ কৰি সেউজ বৰণীয়া চাদৰেৰে আৱৰণ ঢালি যেন মত্যতে সৰগ ৰচনা কৰিছে। কলিয়াবৰ, যাক পূৰ্বতে এ প্লেচ অৱ ভিক্টৰী বুলি অভিহিত কৰা হৈছিল। উত্তৰ দিশে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ জলবায়ুৰ পৰশত কজলা বৰণীয়া হয় কলিয়াবৰ। আজি আমাৰ যাত্ৰা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ঔগুৰি গাঁৱলৈ। গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি নগাঁও টাউন পাৰ হৈ কলিয়াবৰ তিনিআলি পাবলৈ প্ৰায় 2 কিলোমিটাৰ মান থাকোঁতে আমাৰ গন্তব্যস্থান ঔগুৰি গাঁৱলৈ যোৱা পথটি পালোঁ। প্ৰকৃতিৰ ৰম্যভূমি অসম আৰু কেউপিনে পাহাৰ ভৈয়াম আৰু তাৰ মাজতে আছে কুলু কুলু শব্দৰে চিৰপ্ৰবাহমান নদ নদী। নমস্কাৰ, মই ফেঞ্চি ৰাজকুমাৰী আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এ ডে ইন এ ভিলেজ। আজি এই অনুষ্ঠানৰ বাবে আমি উপস্থিত হৈছোঁহি কলিয়াবৰৰ ঔগুৰি গাঁৱত। আহকচোন আমি বেছি পলম নকৰি গাঁৱৰ ভিতৰলৈ আমি সোমাই যাওঁ। অসমক সোণালী সূতাৰ দেশ বুলি কোৱা হয়। এৰী, পাট, মুগা সূতাৰ কাপোৰ য'ত বৈ উলিওৱা হয়, মুঠিতে লুকুৱা, ছাটি শুকোৱা কাপোৰ কেৱল অসমীয়া শিপিনীৰ তাঁতশালতে গঢ় লয়। ঔগুৰি গাঁৱৰ মহিলাসকল এই ক্ষেত্ৰত কোনো গুণেই কম নহয়। গাঁৱৰ প্ৰতিটো ঘৰৰ জীয়াৰী বোৱাৰী সকলোৱে পাকৈত বোৱনী। এই গাঁও এৰী সূতাৰ পৰা নিৰ্মিত কাপোৰৰ বাবে বিখ্যাত। এৰী, পলু, ফুলাৰ পৰা নিৰ্মিত সূতায়েদি এৰী কাপোৰ তৈয়াৰ কৰি এই কাপোৰত নতুনত্ব প্ৰদান কৰি ঔগুৰি গাঁৱত গঢ়ি উঠিছে ঐকুৱা নামৰ উদ্যোগটো। আহকচোন এই ঐকুৱা অৰিজিনেল আইডেণ্টিটি কোৱালিটি ইউনিক এপ্ৰ'চ এই উদ্যোগটোৰ বিষয়ে জানো। প্ৰথম মোৰ আৰম্ভণি যেতিয়া মই এইবিলাক মানে জব এৰি থৈ আহিছোঁ, তাৰপিছত ইয়াতে আমাৰ নিৰ্মিতা খাকলাৰী বাইদেউ, লাউগী বাইদেউ আৰু অনিমা বাইদেউ। প্ৰথম আহি পেলাই মই লাউগী বাইদেউৰ ঘৰতে সোমাইছিলোঁ সূতা কাটে। মই ইয়াত সমীক্ষা কৰিলোঁ মোৰ ৰিচাৰ্চ কৰি থকাৰ সময়তে যে ইয়াত কেনেকুৱা পটেঞ্চিয়েল আছে। তেওঁলোকে আগতে কৰিছিলে, মাৰ্কেটৰ চাহিদা আৰু ডেইলি মজুৰি নোপোৱাৰ কাৰণে তেওঁলোকে ইয়াত এই কামখিনি কৰা নাই। তাৰপিছত মই ঠিক আছে দুগৰাকী মানুহকে লওঁ। তাতে আমি এই এৰী খোলা এনেকৈ আছিলে, সেই খোলাৰ পৰাই সূতা তৈয়াৰ কৰিলোঁ টাকুৰি দি, আৰু এনেকুৱা ধৰণৰ কুচন বনালোঁ। এইখিনি দেখিছোঁ ইমান ধুনীয়াকৈ ধৰণৰ কুচনেই বনালোঁ। এনেকুৱা মাত্ৰ 35টা কুচন লৈ আমি এক্সপৰ্ট মাৰ্কেটত গৈছিলোঁ। সেইটোত আমাৰ সহায় কৰিছিলে DC হেণ্ডিক্ৰাফ্ট, মানে NER ৰিজন। তাৰপিছত তাত এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল অফ হেণ্ডিক্ৰাফ্ট নৰ্থ ইষ্টৰ যিটো ৰিজন, তেখেতসকলে আমাক এখন মাৰ্কেট দিলে ফ্ৰীকৈ আমাৰ গ্ৰেটাৰ নয়ডাত। তাত আমি এক্সিবিশ্যন কৰিলোঁ এনেকুৱা ধৰণৰ 35টা কুচনৰে। আৰু এই 35টা কুচন, এইটো কুচনো আছিল আমাৰ প্ৰথমতে। এইটো পেৰু আৰু আপোনাৰ আমেৰিকাত এইটো খুব ভাল চাহিদা হ'ল। এইটোৰে আমি প্ৰথম অৰ্ডাৰ পালোঁ। সেই অৰ্ডাৰটো আহি পেলাই আমি বাইদেউসকলক ক'লোঁ, দুগৰাকী বাইদেউক। এতিয়া দেখিলে যে দুগৰাকী বাইদেৱে গোটেইখিনি চম্ভালিব নোৱাৰে, আৰু 10 গৰাকী সোমাল। তাৰপিছত 30 গৰাকী হ'ল।
তেনেকৈ ক্ৰমান্বয়ে আমি এনে কৰাৰ পিছতে দেখা পালোঁ যে 2017 চনত আমি ঐকুৱা নামৰ কোম্পানীটো ৰেজিষ্টাৰ কৰিলোঁ। মানে ইয়াত যিহেতু দেখিছোঁ আপুনি এটা আমাৰ যি মহিলাসকল আছে গাঁৱৰ মহিলাসকলক এটা সুবিধাও দিয়া নাই জানো, যিহেতু কামত তেখেতসকলে যাতে আগবাঢ়ি যায়, আৰু লগতে মহিলা সবলীকৰণৰ ওপৰতো আপোনালোকে খুব গুৰুত্ব দিয়া নিচিনা নহয় জানো, এইখিনি অলপ কওকচোন। ইয়াত এইখিনি ক'বলৈ গ'লে সবলীকৰণ আৰু মহিলা, ইয়াত কি হৈছে দুইফালৰ পৰা বাইদেউসকলে আমাক সহায় কৰিছে, মই বাইদেউসকলক সহায় কৰিছোঁ। মই বিচাৰি উলিয়ালোঁ বাইদেউসকলক কি লাগে, বাইদেউসকলে মোক সহায় কৰিলে মোক কি লাগে। এতিয়া আমি পৰস্পৰ নিৰ্ভৰশীল। তেওঁলোকে প্ৰডাক্ট বনায়, মই বিদেশৰ মাৰ্কেটত নিওঁ। তেওঁলোকক লাগে যে আমি এতিয়া বাইদেউসকল ইয়াত গোটেইখিনি মানুহ কৃষি প্ৰধান। দাদাহঁতে খেতি কৰে বা কিছু সংখ্যকে জব কাৰ্ড কৰে, কিছুমানে গাড়ী ঘোঁৰা চলায়, কিন্তু গোটেই পৰিয়ালটো চলাবলৈ আজিৰ দিনততো মাইকী মানুহ এগৰাকীও যদি পইচা ইনকম কৰে কম পৰিমাণে হ'লেও, সেই বস্তুকে প্ৰথমতে তেওঁলোকে আৰম্ভ কৰিলে। তেনেকৈ প্ৰথমতে ষ্টাৰ্টিঙত 2000-3000 এনেকুৱা টকাৰ পৰা আৰম্ভ কৰিছে। তাৰপিছত তেওঁলোকেও বুজি পোৱা নাছিলে এৰী কাপোৰটো নতুন বোৱনীয়ে কেনেকৈ পাৰিব। তাৰপিছত বয়সস্থ ইয়াৰ আইসকলে তেওঁলোকে ক'লে যে এইটো এনেকৈহে ব'ব লাগে। তাৰপিছত সেইখিনি কৰোঁতে আপোনাৰ 2-3 বছৰ পাৰ হৈ আজি 6 বছৰ পালেহি। আৰু আপোনাৰ তেওঁলোকৰ আজিৰ সেই 2000-ৰ পৰা আজিলৈকে বাইদেউসকলেতো 15,000-17,000 টকালৈকে লৈ গৈছে। আৰু এতিয়া মানে আপোনাৰ পুৰুষ আৰু মহিলা উভয়ে এখন সংসাৰ চলাবৰ কাৰণে যিটো মানে ইকনমিকেল ছাষ্টেইনেবিলিটিৰ কথা কওঁ, সেই কথাটো তেওঁলোকৰ লাহে লাহে আহিছে। ৰপ্তানিকৃত এই কাপোৰবোৰ বৈ উলিওৱাৰ পূৰ্বে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেদি যোৱা হয়। তাৰে ভিতৰত সূতাৰ ৰং কৰাৰ পদ্ধতিও আছে। শিলিখা, জবা ফুল এনেধৰণৰ প্ৰকৃতি প্ৰদত্ত সামগ্ৰীৰ পৰা ৰং প্ৰস্তুত কৰা হয়। Rosto do daqui lá por dentro. Sorry, aí eu vou falar isso, não? ইয়াৰ পৰা এইখিনি আমি যেতিয়া পানী ৰং কৰাৰ আগতে সূতাখিনি এটা প্ৰচেছ কৰোঁ। এই সূতাখিনি কুহুমলীয়া গৰম পানীত আমি ধুনীয়াকৈ ধুই লওঁ, যাতে ইয়াত থকা ইম্পিউৰিটিজ যিখিনি মানে ময়লা ধূলি বাকতি এইখিনি গুচি যায়, যাতে ৰংটো ধুনীয়াকৈ ল'ব পাৰে। তাৰপিছত এইটো আমি লাহে লাহে Tu come você nem que এইটো আমি লাহে লাহে এইটো পদ্ধতিৰে এতিয়া আপুনি এইটো ৰং দেখা পাই আছে পিঁয়াজৰ আমাৰ এইবিলাক যিবিলাক বাকলি থাকে, পিঁয়াজৰ পেলনীয়া বাকলি, সেই বাকলিবিলাককে আমি ইয়াত প্ৰথমতে ইয়াত দি লওঁ, দি পেলাই পানী ঢালোঁ। তাৰপিছত এইটো এনেকৈ সিজোৱাৰ পৰ্যায় এটা হয়। এইটো আপোনাৰ ডিপেণ্ডিং আপন আপোনাৰ যিমানখিনি আপোনাৰ কালাৰ কেনেকুৱা লাগে, ইণ্টেনচিটি। যদি একেবাৰে সৰহ ডাঠ কালাৰ লাগে, আপুনি পিঁয়াজৰ বাকলিখিনি সৰহ আৰু পানীৰ পৰিমাণটো কমাই দিব লাগিব।
তাৰপিছত এইখিনি যেনেকৈ অলপ সিজিবলৈ আৰম্ভ কৰিব পানী দিয়াৰ পিছত তাতে আমি ফিটকিৰি বুলি বস্তু এটা আছে যিটো আপোনাৰ পানী চাফা কৰিবলৈ দিয়া হয় সেই ফিটকিৰিটো আমি ইয়াত দিয়া হয় এইটো ৰঙৰ ক্ষেত্ৰত আপোনাৰ তিনিটা বস্তু বৰ প্ৰধান আপোনাৰ পানীৰ pH লেভেলটো কেনেকুৱা হৈ আছে 2 নম্বৰ কথাটো হৈছে এই পাত্ৰটো কি ইউজ কৰিছে এই পাত্ৰটোৰ ওপৰতো ৰঙৰ চেঞ্জেছ আহিব আপুনি যদি ষ্টেইনলেছ ষ্টিল ল'লে তাৰ কালাৰটো অলপ বেলেগ আহিব এলুমিনিয়াম যদি লয় তাৰ কালাৰটো বেলেগ আহিব তাৰপিছত 3 নম্বৰটো হৈছে কেনেকুৱা ধৰণৰ আপুনি ৰ মেটেৰিয়েলটো ইউজ কৰিছে এতিয়া কিছুমান বগা বগা পাত থকা কিছুমান ৰঙা পাত থকা আপোনাৰ বেছি ৰঙাৰ পিঁয়াজৰ বাকলি তাৰ ইণ্টেনচিটি অফ কালাৰটো আপোনাৰ ডিফাৰেণ্ট আপোনালোকক মই যিটো কথা ক'লোঁ এই কাপোৰখনত আপোনালোকে দেখা পাব যে শ্বেডটো বৰ ভেৰি কৰিছে বেলেগ বেলেগ সেউজীয়া ৰংটোৰে একে পিঁয়াজৰ বাকলি কিন্তু পদ্ধতিখিনি বেলেগ বেলেগ কৰাৰ কাৰণে আমাৰ এই কালাৰটো বেলেগ হৈছে ঔগুৰি গাঁৱৰ ঐকুৱা উদ্যোগটোৱে এই উদ্যোগটোৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত বিশেষভাৱে অৰিহণা আগবঢ়াইছে আপুনি ইমান ধুনীয়াকৈ তাঁত বোৱাত লাগি আছে কেতিয়াৰ পৰা আপোনালোকে আৰম্ভণি কৰিলে আমাৰ দৰ্শকসকলক অলপ কওকচোন আমি এইটো তাঁত বোৱাৰ কামটো আৰম্ভ কৰা মানে 2014 পৰাই কৰিছোঁ 2014 পৰাই কৰিছোঁ মানে নৰেন্দ্ৰৰ লগত জড়িত হৈছোঁ এতিয়া আমি মানে এতিয়ালৈকে মানে তাঁত বৈয়ে থাকোঁ মানে তাঁত বোৱাৰ মানে বিনিময়ত মিটাৰ হিচাপত আমাক মানে টকাটো দিয়ে নৰেন্দ্ৰই আৰু মানে আপোনালোকে তাঁত বৈয়ে ঘৰৰ উপাৰ্জন এটা ওলাই আছে নহয় জানো আৰু কোন কোন জড়িত হৈ আছে আপোনাৰ লগত আমাৰ লগত মানে জড়িত হোৱা এতিয়ালৈকে 305 গৰাকীমান জড়িত হৈ আছে আৰু সকলোৱে মানে তাঁত বৈয়ে থাকে আৰু সূতা কাটে ৰং দিয়ে তাৰ ভিতৰতে এতিয়া কিছুমানে তাঁতখন কাটি মানে নৰেন্দ্ৰলৈ জমা দিলে আৰু কিছুমানৰ আছে সেইবোৰ ঔগুৰি গাঁৱৰ 3.11 কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে জনসংখ্যা প্ৰায় 1800 জন মহকুমা কলিয়াবৰ জিলা নগাঁও গাঁও পঞ্চায়ত কুবৰিতল গাঁও পঞ্চায়ত ঔগুৰি গাঁৱৰ একেবাৰে ওচৰৰ চহৰখন হৈছে তেজপুৰ চহৰ কেৱল 25 কিলোমিটাৰ দূৰত্বত আছে এই তেজপুৰ চহৰ ঔগুৰি গাঁৱত বিভিন্ন ভাষা ভাষীৰ লোক আছে সকলোৱে সমিল মিলে বসবাস কৰে
ইয়াতে বড়ো জনগোষ্ঠীৰ লোকসকলৰ ধৰ্মীয় উপাসনা স্থলীও আছে। অৰিজিন কলংহুটি যিটো আমি মেপত পাইছোঁ, ব্ৰহ্মপুত্ৰৰ পৰা যিটো কলং নদী হাতীমৰা হৈ ওলাই আহিছে, বৰ্তমান য'ত নেকি কলংটো চিৰপ্ৰৱাহমান কৰিবৰ কাৰণে কাম কাজ কৰি আছে, খণ্ডন কাৰ্য চলি আছে, সেই কলংহুটিটো মানে বাৰিষাত পানী বাঢ়িলে এইফালেদি তেতিয়াতো ৰাস্তা পদূলি নাছিলে, মানে পথাৰৰ মাজত সোমাই যায় আৰু সেই তাতে বসবাস কৰি থকা এই বড়ো মানুহখিনি অসুবিধাৰ সন্মুখীন হয়, মানে বানপানীৰ সৃষ্টি হয়। ক্ৰমে তাতে থাকিব নোৱাৰাৰ কাৰণে এই মানে পশ্চিম দিশত তাৰ পৰা আগুৱাই আহি পথাৰৰ পৰা আগুৱাই আহি এই অঞ্চলত যিটো এতিয়া দেখা পাইছে ঔগুৰি ৰেভিনিউ ভিলেজ ৰাজহুৱা গাঁও, ইয়াতে আমি তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে আজিৰ তাৰিখলৈকে বসবাস হৈ থকা আপোনালোকে দেখা পাইছে। আৰু সেই পুৰণা ভেটিত এতিয়া উদাহৰণস্বৰূপে ডাঙৰ তেতেলী গছ এতিয়াও আছে। কলিয়াবৰ সমষ্টিত পোনপ্ৰথমে বৰভগীয়া মৌজাটো গঠন কৰা হৈছিলে আৰু এই মৌজাটো গঠন কৰিবলৈ গৈছিল 1833 চনত। সেই 1833 চনত যেতিয়া সেই 5খন গাঁও ছাৰ্ভে কৰি পেলাই বৰভগীয়া মৌজাটো গঠন কৰা হৈছিলে, তাতে 1 নম্বৰ গাঁৱেই হৈছে ঔগুৰি গাঁও, 2 নম্বৰত আছে ওপৰ বৰভগীয়া, 3 নম্বৰত আছে বৰভগীয়া, 4 নম্বৰত নিচ বৰভগীয়া আৰু 5 নম্বৰত ওপৰ কৰহাল গাঁও বৰুৱা চুবুৰী। এই 5খন গাঁৱক লৈ পেলাই প্ৰতিষ্ঠা কৰা হৈছে। গতিকে আমি 1833 চনৰ পৰা এই বাথৌ মন্দিৰটো প্ৰতিষ্ঠাৰ তাৰিখ বুলি পেলাই আমি 9 দি কৈছোঁ। দৰ্শকসকল, এতিয়া মই উপস্থিত আছোঁ এখন নেমু বাগানৰ ওচৰত। মোৰ কিন্তু এই ঠাণ্ডা বতৰত এই নেমুবোৰ দেখি একদম মোৰ খাবলৈ মন গৈছে। আপোনালোকৰ নিশ্চয় চাগে মন গৈছে। আহকচোন এই নেমু বাগানলৈ আমি সোমাই যাওঁ। কৃষি কৰ্মত চহকী ঔগুৰি নেমু টেঙাৰ খেতিৰ বাবেও বিখ্যাত। কেইবাবিঘা আগুৰি নেমু টেঙাৰ খেতি কৰা হয়। এই নেমু টেঙাবোৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে পঠোৱা হয়। নেমু বাগানৰ লগত জড়িত কথাটো ক'বলৈ গ'লে আমি জন্মৰ পৰাই ক'ব লাগিব। আমি জন্মৰ পৰাই নেমু বাগানৰ লগত জড়িত। আমাৰ জন্মৰ আগতো আমাৰ দেউতাহঁতৰ লগতো জড়িত আছে, আমাৰ ককা দেউতাহঁতৰ লগতো জড়িত আছে। তাৰমানে পৰম্পৰাভাৱে নেমু খেতি আমাৰ ঘৰৰ লগতে বাৰীত থাকেই, এজোপা দুজোপা হ'লেও থাকে। কিন্তু আমাৰ দেউতাৰ পিছত আমি এই নেমু বাগানৰ কাম কৰিবলৈ সুবিধা পাইছোঁ। এতিয়া বৰ্তমান
আমাৰ ঘৰ বাৰীৰ লগতে এইখন পথাৰতো আমাৰ 3 বিঘামান আছেই নেমু বাগান। তাৰপিছত উৎপাদন যথেষ্ট ভাল আৰু যিহেতু আপোনালোকে নেমুৰ গুণাগুণটো জানেই যে প্ৰত্যেক সাজতে লাগে আৰু বিভিন্ন ঔষধি গুণো আছে, ইয়াতো মই বিশংভাৱে ক'বলগীয়া নাই। তথাপি আমি এই নেমু উৎপাদনৰ পৰা যে আমি ঘৰখন চলাবলৈ কাৰণে, স্বাৱলম্বী হ'বলৈ কাৰণে বৰ এটা আৰ্থিক সহযোগ পাইছোঁ, সহায় পাইছোঁ। মই বছৰত বাগানৰ পৰা ধৰ 1 বিঘাত 1 লাখ টকা প্ৰায় উৎপাদন কৰিব পাৰোঁ। 1 লাখ টকাৰ মানে বেচিব পাৰোঁ আৰু 3 বিঘাত মোৰ ধৰ 3 লাখ টকামান আহে। তো আমাৰ 12 মাহ গুটি লাগে এই নেমু গুটি। তাৰপিছত এতিয়া এই বাগানৰ এই নেমু বেছি বছৰ হোৱা নাই, 4 বছৰ 5 বছৰ হৈছে এইখিনি বাগান ইয়াত। আৰু এই বাগানৰ লগত কিমান লোক ইয়াত জড়িত হৈ আছে? এই বাগানৰ লগত মোৰ ঘৰখনতে মই ধৰ মোৰ 3 বিঘা আছে, তাৰ লগতে আমাৰ গাঁওখন ঔগুৰি গাঁৱত মানে বহু বাগান আছে, প্ৰায় 20জনমান খেতিয়কৰ বাগান আছে, প্ৰায় 40 বিঘামান আছে, মানে 40 বিঘামানত নেমু খেতিৰ উৎপাদন হয়। আৰু সেই নেমুৰ পৰা প্ৰায় আপোনাৰ বছৰত 30 লাখমান টকা উপাৰ্জন হয় আমাৰ গাঁওখনত। তাৰমানে যিহেতু আমাৰ গাঁওখনত এতিয়া আমি পৰম্পৰাভাৱে এতিয়ালৈকে দেখা নাই যে মদ বিক্ৰী কৰা আৰু গাহৰি পুহি উপাৰ্জন কৰা, কিন্তু সেই ফালৰ পৰা আমি কিছুমানে এই খেতি কৰি যে উপাৰ্জন কৰি মানুহ ঘৰখন চলাব পাৰিছে, ল'ৰা ছোৱালী পঢ়াব পাৰিছে আৰু ঘৰখনৰ মানে ধৰ আমাৰ সমাজৰ ৰাস্তা ঘাট বনোৱা, মঠ মন্দিৰ বনোৱা, বিভিন্ন অনুষ্ঠানৰ গঢ়া বা সৃষ্টি কৰা, সেইবিলাক টকা পইচা ইয়াত খৰচ কৰা হয়। আৰু আমাৰ গাঁওখন বা ঘৰখন চলাবৰ কাৰণে আমি আৰ্থিক সহযোগ পাইছোঁ। আৰু এনেকৈ যদি বেলেগ আমি যদি ট্ৰাইবেল হিচাপে প্ৰায় মানুহে ভাবে যে আমি মদ বেছিহে জীয়াই থাকিব পাৰোঁ, আমাৰ ট্ৰাইবেলবিলাকো কিছুমান অনুভৱ কৰে। কিন্তু আমি ইয়াত দেখিছোঁ যে আমি জনজাতি বড়ো লোকসকলেও যে এইবোৰ খেতি কৰি আমি মদ বিক্ৰী নকৰাকৈ আৰু গাহৰি কিছুমান বেপাৰ নকৰাকৈ আমি জীয়াই থাকিব পাৰোঁ, সেইটো আমি দেখুৱাব পাৰিছোঁ, মানে বা আমি এইখিনি কৰি এতিয়া ইয়াৰ ফলটো পাইছোঁ। অতিকৈ সংস্কাৰী ঔগুৰি গাঁৱৰ লোকসকল অসমৰ অন্যান্য আগবঢ়া গাঁওসমূহৰ দৰে ঔগুৰি গাঁৱৰ লোকসকলো কৰ্মঠ আৰু লগতে আদৰ্শবানো। তেওঁলোকৰ মাজত মিলাপ্ৰীতি আৰু শান্তিৰ উপযুক্ত বাতাবৰণ বৰ্তাই ৰখাত সদায় সতৰ্ক প্ৰতিজন ঔগুৰিবাসী। ইতিমধ্যে বেলিয়ে বিদায় মাগি পোহৰ চপাইছে। গোটেই দিনটো আজি এই গাঁওখনত সময় কটাই সঁচাই বহুত আনন্দিত হ'লোঁ আৰু এই গাঁওখনৰ স্মৃতি আমাৰ লগত সদায় সজীৱ হৈ থাকিব। এইখিনি কৈয়ে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু অহা খণ্ডত আকৌ এখন নতুন গাঁৱৰ সৈতে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এ ডে ইন এ ভিলেজ।